বিশ্বনবী মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে যেতিয়া নবুয়ত প্রাপ্তি হয়ে গল, নবুয়ত প্রাপ্তি হয়ে যাওয়ার লগে লগে আল্লাহ পাক রব্বুল আলামিন তেও প্রথম পরীক্ষা করার কারণে তাইফর ময়দানলৈ পঠাই দিছিলে। আপনালোকে গম পায় বিশ্বনবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কোরআনের বাণীটো প্রচার করার কারণে প্রথম নম্বৰত নবী ইসলামে তাইফর ময়দানত গৈছিলে। এ বন্ধু তাইফর ময়দানত যেতিয়া নবী সাহাবে খুশকারি গৈ আছিল, বহু দিনৰ ৰাস্তা আছিল, 18 দিন বিশ্বনবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মক্কাৰ পৰা খুশকারি কৰি এ বন্ধুসকল তাইফর ময়দানত যেতিয়া গমন কৰিছিলে, তেতিয়া তাইফর এ বন্ধুসকল মক্কাৰ কাফিৰ বিলাকে ঘোড়া তেওঁলোকে সজাইছিলে। ঘোড়াক সজাই তেওঁলোকে কি কৰিছিলে, ঘোড়াৰ পিঠত উঠি সোৱাৰ হৈ তাইফৰ ময়দানত নবী সাহাবৰ আগত তেওঁলোকে সোমাই গৈছিল। যোৱাৰ পিছত তাইফবাসীসকলক ক'লে, হে তাইফবাসী শুনা, তোমাৰ মাজত এনেকুৱা এজন মানুহ আহি আছে, সেই মানুহজন হল পাগল। তেওঁৰ নাম হল মুহাম্মদ, তেওঁৰ দেউতাৰ নাম হল আব্দুল্লাহ, তেওঁৰ মাৰ নাম হল আমেনা। এই পাগল নামৰ ল'ৰাটো তোমাৰ গাঁৱত তোমাৰ দেশত আহি আছে। তেওঁ তোমালোকক যি কথা কয় তোমালোকে নেমানিবা। যদি তোমালোকে মুহাম্মদ নামৰ পাগলৰ কথাটো যদি তোমালোকে মানি লোৱা তেতিয়া তোমাৰ দেশৰ মাজত দুৰ্ভিক্ষ দেখা দিব, তোমাৰ মাজত দ্বন্দ্ব আৰম্ভ হৈ যাব, তোমাৰ মাজত তৰ্ক বিতৰ্ক আৰম্ভ হৈ যাব। এই পাগলৰ কথাটো তোমালোকে কেতিয়াও নেমানিবা। হে বন্ধুসকল, বিশ্বনবী যেতিয়া তাইফৰ বৰ্ডাৰ পাইছিল, তাইফৰ ময়দানত সোমাব অৱস্থাত মক্কাৰ কাফিৰ সকলে ঘোড়া লৈ তেওঁলোকে আগত গৈ পালে তাইফবাসীক এই কথাষাৰ যেতিয়া কৈ আহিলে, তেতিয়া তাইফৰ যুৱকসকলে নবী সাহাবক মাৰাৰ কাৰণে ৰেডি হৈ গল যে এই পাগল আমাৰ মাজত যে আহি আছে, এই পাগলক কেতিয়া আমাৰ এলেকাত আমাৰ দেশত সোমাবলৈ নিদিও। সকলো যুৱকে কি কৰিছিল, কাটাৱালা পাথৰ বিলাক হাতত লৈ থিয় হৈ আছিলে। যেতিয়া নবী সাহাবে তাইফৰ ময়দানত গলে, তাইফৰ ময়দানত যোৱাৰ পিছে বিশ্ব নবী যেতিয়া কলে, আল্লাহৰ ফালৰ পৰা পঠাই দিও আমি এজন ৰাসূল, তোমালোকক সতৰ্ক কৰাৰ কাৰণে আহিছো, তোমালোকক জাহান্নামৰ আগুনৰ পৰা বচাবৰ কাৰণে আমি নবী তোমালোকৰ ওচৰত আহিছো। তোমালোকে পঢ়া লা ইলাহা ইল্লাল্লাহ। যেতিয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই কলিমাৰ দাৱাতটো দেৱা আৰম্ভ কৰি দিছিলে, তেতিয়া তাইফৰ যুৱকসকলে এই কাটাৱালা পাথৰ বিলাক নবী সাহাবৰ গাত এনেকুৱা মাৰিছিল। এ বন্ধুসকল, নবী সাহাবৰ গাত এনেকুৱা পাথৰ বিলাক মাৰিছিলে, নবী সাহাবে জমিনৰ মাজত বেহুশ হৈ দিয়ে পৰি গলে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উঠিব নোৱাৰে। যেতিয়া অলপ উঠি আৰু অলপ খোজকাঢ়ি যায়, আকৌ তেওঁলোকে পাথৰ মাৰা আৰম্ভ কৰিলে। নবী সাহাবে এবাৰ দুবাৰ তিনবাৰ যেতিয়া জমিনৰ মাজত বেহুশ হৈ পৰি গল, আল্লাহৰ ফালৰ পৰা জিব্রাইল আলাইহিস সালামক প্ৰেৰণ কৰি দিয়া হলে। আল্লাহ পাক ৰব্বুল আলামিনৰ ফালৰ পৰা জিব্রাইল আলাইহিস সালাম আহি নবী সাহাবক কলে, হুজুর আপনি আমালোকক ইজাজত দিয়ক, আপনি আমালোকক পারমিশন দিয়ক, দুটা পাহাড় একেলগে কৰি তাইফৰ ময়দানত যিমান মানুহ আছে সকলো মানুহ ধ্বংস কৰি দিয়ে। তেতিয়া নবী সাহাবে চকুৰ পানী এৰি দি কৈছিল, নহয় তেওঁলোকক মাৰি দিয়া নহয়, কাৰণ আল্লাহ আমাক এটা সাৰ্টিফিকেট দিছে। আল্লাহ আমি নবী সাহাবক এটা সার্টিফিকেট দিয়েছে, ওয়ামা আরসালনাকা ইল্লা রাহমাতাল লিল আলামিন। তামাম পৃথিবীর মাজত যিমান মাখলুক আল্লাহ পাক রব্বুল আলামিন সৃষ্টি করেছে, সকলো মাখলুকৰ কারণে আমি নবী সাহাবক রহমত হিসাবে প্রেরণ করা হয়েছে। কক সুবহানাল্লাহ।